ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰেণুক স্বামীয়ে কৈ আছিল, যি বুজিছোঁ এতিয়া আৰু বাইদেউৰ পৰা একো উত্তৰ বিচাৰি লাভ নহ'ব। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাত দিছে, কিন্তু একেটা ঘৰতে থাকিলে কিবা এটাতো উপায় উলিয়াবই লাগিব। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ শ্বেহনাজে কৈ আছিল, ভাবিছিলোঁ আপুনি মোৰ কথাখিনি শুনি অকণমান হ'লে ৰিয়েলাইজ কৰিব, কিন্তু তেতিয়া আমি দেখিবলৈ পাইছোঁ মানুহজনে মাত দিছে, কিন্তু কি শ্বেহনাজ? পুনৰ শ্বেহনাজে কৈছে, মই ভবাতকৈ আপুনি সম্পূৰ্ণ ওলোটাহে কৰিলে। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল, অনু বাইদেউৰ লগত ঘটা ঘটনাবোৰৰ কাৰণে মই মা দেউতা দাদা বাইদেউহঁতক বেয়াকৈ ক'বলৈ যাব নোৱাৰোঁ নহয়। সব বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।